নমস্কাৰ। আজি এটা বাতৰি এটা দেখিলোঁ টিভিত। ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে এটা সিদ্ধান্ত লৈছে যে পুৰণি গাড়ীৰ ওপৰত বিক্ৰী কৰিলে 18% টেক্স লগাবলৈ গৈ আছে বা সিদ্ধান্ত লৈছে। বাতৰিটো শুনি সঁচাকৈ আচৰিত হ'লোঁ। কাৰণ কিয়, আপোনালোকে আমি যেতিয়া এখন নতুন গাড়ী এখন লওঁ তেতিয়া চৰকাৰক আমি 28% টেক্স দিব লাগে। আৰু 28% টেক্সৰ বিপৰীতে যেতিয়া চৰকাৰত আমি গাড়ীখন যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাওঁ তেতিয়া বিভিন্ন ধৰণে বিভিন্ন ছাৰ্ভিচৰ নামত চৰকাৰে বহু পৰিমাণে টকাবোৰ লৈ লয়। তাৰপিছত যেতিয়া আপুনি গাড়ীখন যেতিয়া নেশ্যনেল হাইৱেত চলাব তেতিয়াতো এক্সট্ৰা আপোনালোকে 60 কিলোমিটাৰ বা 55 কিলোমিটাৰৰ মূৰে আপোনালোকে টোল টেক্সটো দিবই লাগিব। ইমানবোৰ টকা পইচা এখন গাড়ীৰ নামত লোৱাৰ পিছতো, ইমানবোৰ ছাৰ্ভিচৰ নামত পইচা লোৱাৰ পিছতো যেতিয়া আপোনাৰ গাড়ীখন যেতিয়া পুৰণ হয়, ইতিমধ্যে চৰকাৰেতো এটা সিদ্ধান্ত লৈছে এখন গাড়ী 15 বছৰৰ ওপৰত চলাব নোৱাৰে। কাৰণ 15 বছৰ হোৱাৰ পিছত গাড়ীখন চৰকাৰে ক্ৰেপছত হিচাপত ঘোষণা কৰিব, সেইখন গাড়ী আৰু কেতিয়াও আপোনালোকে চলাব নোৱাৰে। চৰকাৰে এইখন হয়তো কম পইচাতে সেইখন বিক্ৰী কৰিব লাগিব, হয়তো লোহাটিঙৰ দোকানত বিক্ৰী কৰিব লাগিব। গতিকে নিশ্চয় আপোনালোকৰ যেতিয়া গাড়ীখন পূৰণ হ'ব তেতিয়া আপোনালোকে বিক্ৰী কৰিবলৈ ল'ব। বিক্ৰী কৰি হয়তো আকৌ ভাবিব এখন নতুন গাড়ী ল'ম। এতিয়া ঘটনাটো হৈছে সেই পুৰণি গাড়ীখন যেতিয়া আপোনালোকে বিক্ৰী কৰিব, সেই গাড়ীখনৰ ওপৰতো চৰকাৰে 18% টেক্স লগাই দিছে। তাৰমানে গাড়ীখনৰ দাম যদি আপুনি 1 লাখ বা 2 লাখ টকাত যদি পুৰণি গাড়ীখন বিক্ৰী কৰে তেতিয়াহ'লে 1,18,000 2,37,000 টকা এক্সট্ৰাকৈ চৰকাৰক আপোনালোকে টেক্স দিব লাগিব। তাৰমানে পুৰণি গাড়ীখনৰ ভেলু অট'মেটিকেলি কমি যাব, আপোনাৰ হাতত কম পইচা আহিব। এতিয়া চৰকাৰখনে আচলতে টেক্স ল'ব লগা জেগা কি আছে তাকে চিন্তা কৰি আছে। এনেকুৱা এটা জেগা নাই য'ত চৰকাৰে টেক্স লগোৱাৰ এনেকুৱা এটা জেগা য'ত চৰকাৰে টেক্স লগাব লাগে, এনেকুৱা এটা জেগা বিচাৰিব ন। ক'ত আমি টেক্স লগোৱা নাই তাকেই যেন চৰকাৰে চিন্তা কৰি আছে। ভাৰতবৰ্ষ বিশ্বগুৰু হ'ব, ভাৰতবৰ্ষ 5 ট্ৰিলিয়ন ইকনমিৰ প্ৰথম বিশ্বৰ এখন দেশ হ'বলৈ গৈ চৰকাৰে ঢাকঢোল পিটি আছে, আমিও শুনি আছোঁ। ইতিমধ্যে গোটেই যদি আপুনি মাৰ্কেট ঘূৰে, সাধাৰণ মানুহৰ বাইং কেপাচিটি কমি গৈছে, মানুহৰ জনমূৰি আয় কমি গৈছে। আৰু এই বিত্তীয় ব্যৱস্থা মানুহৰ যি বিত্তীয় অৱস্থা মানুহৰ একদম নিম্নগামী হৈছে। তেনে পৰিপ্ৰেক্ষিতত চৰকাৰখনে নিজৰ অৰ্থনীতিৰ বাজেটটো বেলেঞ্চটো মিলাবৰ কাৰণে জনসাধাৰণৰ ওপৰত ইটোৰ পিছত সিটো তেওঁক জাপি গৈ আছে। গতিকে এনেকৈ ভাৰতবৰ্ষ আৰু কেইদিন নৰেন্দ্ৰ মোদী চৰকাৰে চলাবলৈ গৈ আছে। আমি সঁচাকৈ আচৰিত হৈছোঁ যেন ভাৰতবৰ্ষৰ এখন বিত্তীয়ভাৱে শক্তিশালী দেশ ভাৰতবৰ্ষক ঘোষণা কৰি থৈছে, যেন সেই শক্তিশালী সেই পইচাবোৰ আছে। গোটেই পইচাবোৰ নিশ্চয় কেইজনমান পুঁজিপতিৰ হাতত গৈ আছে। সাধাৰণ মানুহক কেৱল শোষণ কৰি মানুহক এনেকুৱা এটা পৰিৱেশলৈ ঠেলি লৈ গৈ আছে যেন গোটেই ভাৰতৰ মানুহে অৰ্থনৈতিকভাৱে কম গ'লে চৰকাৰখনৰ মুখলৈ যেন সদায় মুখ মেলি থাকিব। তেতিয়া হয়তো চৰকাৰখনে বিভিন্ন আঁচনি ঘোষণা কৰিব, অকণমান এই কণা হওক পতান দিয়াৰ দৰে অকণমান আহাৰ পেলাই দিব। যেন মানুহবোৰ এনেকৈ দৌৰি থাকিব। এনে এটা পৰ্যায়লৈ যেন যাবলৈ গৈ আছে, এনেকুৱা অনুমান হৈছে। কাৰণ পুৰণি গাড়ী এখনৰ ওপৰত 18% টেক্স লগোৱাটো কিমান যুক্তিসংগত আপোনালোকে এবাৰ চিন্তা কৰক। জয় হিন্দ, বন্দে মাতৰম।